3 দুগুণ 6 6 পিছ বলটো নুখুলাৰ কাৰণে পৰিণতি বহুত ভয়ংকৰ হ'ব পাৰে নে আৰু কয় নেকি দূৰৰ পাহাৰ ৰংচঙিয়া ওচৰত আহিলেহে গম পাবা বপুৰা কিমান অখৰা মখৰা সেই কাৰণে মই কওঁ এভৰি সাৰ্ভিসিংত এয়াৰ ফিল্টাৰ সাফা কৰিবা চাও মবিজু খলা থিউলা চাও এইফালে দে ৰ 1 সেকেন্ড বাস বঢ়িয়া এ সাবাস দাবেতে বা মজ कर दी এফালে গাড়ী ঠাণ্ডাই হোৱা নাই কিন্তু ইঞ্জিন অইল ডাউন হৈ গল দে আৰু পিছত পুৰা খালে কিন্তু আৰু মোক নকবি এনেকুৱা কন্ডিশনত আৰু এই পিছ মান চলিব পেলা নতুন লগা বিচাৰি এটা জেনুইন এয়াৰ ফিল্টাৰ নাপালো উপায় নাই এটুকে লগাব লাগিব আৰু এতিয়া একেবাৰে কম খৰচত নেক্সট লেভেল একদম মজা সাৰ্ভিসিং এটা কৰি পেলাই আপোনালোকক দেখুৱাই আছো মই উইথ মহিন্দ্ৰা জেনুইন স্পেয়াৰ পাৰ্টছ কলৰ মহিন্দ্ৰা বলেৰো আছে ভিডিঅটো মিছ নকৰাকে শেষলৈকে চাব এক নম্বৰতে হৈ গল ফিউল ফিল্টাৰ এমআৰপি আছে 595 বহুত দৰকাৰী বস্তু হয় এইটো আৰু যিগতিকে ইঞ্জিন অইল ৰিপ্লেস হ'ব এইটো হৈছে অইল ফিল্টাৰ দাম আছে মাত্ৰ চাওক ইয়াতে 205 চলো এইখিনি মই সাইডত থৈ দিলো আৰু বাকি মই ইয়াতে দেখুৱাও নে নিৰখুৱা এইটো চিন্তা কৰিছো এই মালপিস হৈছে ডুপ্লিকেট মানে আফটাৰ উপায় নাই বহুত মজবুৰিত মই পিছ বস্তু লগাই আছো নো আই এম টেলিং ইউ আরে ভাই মই মিছা কোৱা নাই মই দেখুৱাই আছো ৰবা কি হৈছে এক সেকেন্ড আগত মই ইঞ্জিন অইলটো আপোনালোকক দেখুৱাই দিও মহিন্দ্ৰা মেক্স মাইল একদম টপ কোৱালিটিৰ ইঞ্জিন অইল ইউজ কৰি আছো আমি কম খৰচ আৰু ইয়াৰে এমআৰপি টো দেখিছে 2652 আৰু এই বাল্টিংটো দেখি পেলাইটো গমে পাই গৈছে এইটো লেট্টিংত নি সৰি দে এইটো লেট্টিংত নি বাল্টিং নহয় গজব বেজতি থৈ এনে ধেমালি কৰিছো এটা ডাঙৰকে লিখা আছে জেনুইন ডিজেল এক্সজস্ট ফিউল বুলি প্লাই আৰু এইখিনি বস্তু এটা নৰমেল পেট সাৰ্ভিসৰ কাৰণে আৰু তাৰ পিছতো বহুতে কৈ থাকে মোৰ এইটো বস্তু চেঞ্জ কৰিলে সেইটো বস্তু চেঞ্জ কৰিলে মোৰ ভালে আছিল ভাই কিলোমিটাৰৰ ৰেকৰ্ডিংত কিছুমান বস্তু ৰিপ্লেস কৰা হয় গাড়ীত আৰু লগতে মই প্ৰাইস কিন্তু আপোনালোকক দেখুৱালে কি পাৰ্টছ চেঞ্জ কৰিছো ইয়াতকে আৰু কমত কি সাৰ্ভিসিং হ'ব ক চলো বহুত বেছি দেৰি নকৰি ফিটপেন খিনি ষ্টাৰ্ট কৰি দিও আমি প্ৰথমতে ইঞ্জিন অইলটো ডাউন কৰি পেলাই খৰি থাকিব দিম আৰু লগতে প্ৰথমতে চেঞ্জ কৰিম আমি এই ফিল্টাৰখিনি আগতে চেঞ্জ কৰি লম কাৰণ এইখিনি হৈছে মেইন বস্তু আৰু এইফালে মোবিল জুকা লাঠিডাল ওলাই পেলাই চেক কৰি এটা বস্তু দেখুৱাই আছো আপোনালোকক চাব এই দেখিছে ইঞ্জিন অইলটো চেঞ্জ কৰিব কাৰণে সময় হোৱা নাছিলে এনেকুৱা লাগে কিন্তু গাড়ীখনৰ ইঞ্জিনটো যিগতিকে নতুন কিলোমিটাৰ হিচাপত চেঞ্জ কৰিব কাৰণে হৈ গৈছে আনৱান্টেড কিছুমান লাফৰাৰ কাৰণে মই সদায় মোৰ টিমক কওঁ যে ভাই কাম কৰাৰ আগতে বেটাৰি টাৰ্মিনেল ৰিমুভ কৰি ল'ব আৰু সেইমতে খুলি আছে এইটো দেখিছে বাস এতিয়াতো যি কৰিব লগা আছে কৰি থাক আৰু ইফালে কুলেন ৰিপ্লেস কৰিবৰ কাৰণে কোনো দৰকাৰ নাই কাৰণ কুলেনৰ কোৱান্টিটি আৰু কুলেনৰ কোৱালিটি দুটাই বঢ়িয়া হৈ আছে আৰু এইফালে আমাৰ আজি পাণ্ডে সোমাইছে গাড়ীৰ তলত ইঞ্জিন অইল ডাউন কৰিবৰ কাৰণে গাড়ী ভাই পুৰা গৰম হৈ আছে তথাপিও সি কৈ আছে ইঞ্জিন অইল ডাউন কৰি দিও তেতিয়ালৈকে পৰি থাকিব কামটো মানে সোনকালে হ'ব তো একো নাই খালি পুৰা খাই পেলাই ঘৰত গৈ পেলাই তাৰ মাক সি কৈ নিদিলে হ'ল আৰু যে আজি গাড়ীৰ তলত সোমাই মোক হাৰুনে মানে জ্বলাই দিছে বুলি কেনে अपना हो गया अपने को सिर्फ पानी निकालना দে আৰু পাণ্ডে ভাই তইহে জানিবি কিমান পানী ওলোৱা আজি চলো কামৰ মাজতো হাঁহি ধেমালি হৈয়ে থাকিব কিন্তু যেতিয়ালৈকে ইঞ্জিন অইল ৰিপ্লেস হয় মানে ডাউন হৈ থাকে তেতিয়ালৈকে এই আমি এয়াৰ ফিল্টাৰটো ৰিপ্লেস কৰি লওঁ কাৰণ এইটো বস্তু বহুতে গুৰুত্ব নিদিয়ে সাৰ্ভিসিংৰ সময়ত না চাফা কৰে না চেঞ্জ কৰে তো চাই লওঁ ইয়াৰে কণ্ডিশ্যনটো কি হৈ আছে আপোনালোকক দেখুৱাও মই মাত্ৰ মোৰ হাতত দেখায় 6-7 পিছ বল্টুৰ কাৰণে এটা ইঞ্জিন মানে মৃত্যুৰ মুখত মানে বৰবাদ হ'ব কাৰণে ঠেলি দিয়া নিচিনা হয় अबे साले जो माफ करना কথাখিনি মই এনে কোৱা নিচিনা লাগে নেকি তো ঠিক আছে হ'ব যদি ৰিজাল্ট লাগে ৰিজাল্ট মই দেখুৱাই আছো এইটো আছে এয়াৰ ফিল্টাৰৰ যিটো কেচিং আছে কেচিংটো তলত চাওক এইবিলাক মানে ধূলি ভৰ্তি হৈ আছে বাছ এইখিনিয়ে নহয় আৰু আছে এই এয়াৰ ফিল্টাৰৰ ভিতৰত চাওক গোটেই অসমৰ ধূলি চাগে গোটেই ইয়ে কালেকশ্যন কৰি পেলাই লৈ আহিছে নেকি এইয়া দেখিছে চাওক ওলাই আছে তো এইটো ডাইৰেক্ট চেঞ্জ এইটোৰ কোনো কামেই নাই আৰু পেলাই ইয়াত আমি আগৰ পৰাই জানো যে গাড়ীখনৰ ফিল্টাৰৰ কণ্ডিশ্যন একেবাৰে এণ্ড কণ্ডিশ্যনত আছে তো সেইকাৰণে কি কৰিছিলোঁ এটা ফিল্টাৰ বিচাৰি গৈছিলোঁ কিন্তু জেনুইন ফিল্টাৰ ভাই বিচাৰিয়ে নাপালোঁ আৰু উপায় নাপাই পেলাই এটা ডুপ্লিকেট ফিল্টাৰ লৈ আহিলোঁ সেইকাৰণে কৈছোঁ ভাই ডুপ্লিকেটে হয় অৰিজিনেল হয় ৰিজাল্টেই আছে অ'কে এয়াৰ ফিল্টাৰৰ লাফৰা ছাইডত ৰাখি পেলাই ডিজেল ফিল্টাৰ খোলাই দিলোঁ কাৰণ ইয়াৰে ভিতৰৰ যিটো ফিল্টাৰ আছে মানে ফিউল ফিল্টাৰ এইটো চেঞ্জ হৈ যাব আৰু আপোনাৰো যদি গাড়ীখন ডিজেল হয় 20,000 কিলোমিটাৰৰ ফিল্টাৰটো ৰিপ্লেচ কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু এইটো হৈছে মোবিল ফিল্টাৰ কাৰণ যিগতিকে ইঞ্জিন অইল চেঞ্জ হৈ আছে সেইকাৰণে অইল ফিল্টাৰ চেঞ্জ কৰা বহুত জৰুৰী হয় দৰকাৰী হয় এটা সৰু ভিডিঅ' বনাই আপোনালোকক মই দেখুৱাব চেষ্টা কৰিলোঁ যে বলেৰো এখন সাৰ্ভিসিং কৰা সময়ত কি বস্তু দৰকাৰ হয় আৰু কি বস্তু ৰিপ্লেস কৰা হয় গোটেইখিনি বস্তু আপোনালোকক মই দেখুৱালোঁ বাকি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আৰু যদি কিবা মনত প্ৰশ্ন থাকে কমেণ্ট বক্সত সুধিব পাৰিব আজিলৈকে ইমানখিনিয়ে লগ পাম এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে